নমস্কাৰ মোৰ মৰমৰ অসমবাসী ৰাইজ আপোনালোক সকলোলৈকে পোনপ্ৰথমে মই মোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মলৈ স্বাগতম জনালোঁ আপোনালোকক ক'বলৈ লৈছোঁ দিগন্ত ভাৰতী শিল্পী দিগন্ত ভাৰতী দাদাৰ কথা শিল্পী দিগন্ত ভাৰতী ককাইদেউক আমি বহুত দিনৰ পৰা আমি জানি আছোঁ তেখেতৰ বিষয়ে জানিব পাৰোঁ আমি বহুত দিনৰ পৰাই জানিছোঁ তেখেত এগৰাকী খুব সুন্দৰ গীত তেখেতৰে বহুতো অসমীয়া বোলছবি জগতলৈ অসমীয়া সাংস্কৃতিক জগতলৈ তেখেতৰ অৱদান বহুতখিনি যথেষ্ট পৰিমাণে আছে আৰু তেখেতে অসমৰ ইয়াৰ সামৰ্থু আমি যাক আৰ্থব জুবিন গাৰ্গ বুলি কওঁ জুবিন গাৰ্গ ডাঙৰীয়াও তেখেতৰ লিখা গীত দিগন্ত ভাৰতী ককাইদেউৰে লিখা গীত বহুত জনপ্ৰিয় গীতো জুবিন গাৰ্গে গাইছে চ' তেখেতৰ গীতবিলাক আপোনালোকক মই অকণমান মনত পেলাই দিবলৈ লৈছোঁ পোনপ্ৰথমে মন যায় আপোনালোকে শুনিছে মন যায় বোলছবিত জুবিন দাই গাইছিলে মন যায় গীতটো ঠিক তেনেদৰে কি আছিলে এখন ফিল্ম কন্যাদান বোলছবিখনৰ সোণ ৰূপেৰে সোণ জুখি চাব নোৱাৰি তাৰপিছতে আৰু লাহে দৈ বেলি হৈ জাগৈ যাবৰে হ'ল তাৰপিছত বিচাৰিছোঁ কাষৰতে সদায় তোমাক তাৰপিছত কি যে পালোঁ তোমাক বুকুতে সাঁচি তলোঁ হিয়াৰে দাপোনতে তাৰপিছতে বিভিন্ন গীত আছে গাগৰি ককাৰত ৰদাৰি দুগাৰত মৰু মৰু লাগে তোমাৰে বুকুত পাৰিয়না ঘাটলে নাযাবা দে অকলে চল পালে কোনোবাই লৈ যাব ধৰি লৈ যাব তাৰপিছতে ডাক বোলছবিটো গাইছে তাৰপিছত বতাহে আহি চিনাকি জাৰু ৰৈ প্ৰথমবাৰমে যদি ঢৌ খেলি যায় চ' কৈ আপোনালোকে শেষ কৰিব নোৱাৰি দিগন্ত ভাৰতী ককাইদেৱে যিমান জনপ্ৰিয় গীত লিখিছে চ' আপোনালোকক কৈ শেষ কৰিব নোৱাৰি বহুতো আছে অসমীয়া বোলছবিত তেখেতৰ অৱদান বহুতো একচুৱেলি তেখেতে গাবও পাৰিছিলে তেখেতে কিন্তু গান গোৱাতকৈ তেখেতে লিখি ভাল পায় এইটো কাৰণে বহুত জনপ্ৰিয় গীত দিছে আমাৰ অসমবাসীক আৰু জুবিন গাৰ্গৰ তাৰ ভিতৰত জুবিন গাৰ্গৰ কিছু জনপ্ৰিয় গীত হৈছে দিগন্ত ভাৰতী ছাৰে লিখা গীত গতিকে আপোনালোকক মনত পেলাই দিছোঁ একচুৱেলি পূব গুৱাহাটী বিহু সন্মিলনক যিটো দিগন্ত ভাৰতী ককাইদেউ শিল্পী দিগন্ত ভাৰতী ককাইদেউৰ লগত যিটো অপমানিত কৰিলে যোৱা পৰহি এই ঘটনাটোৰ খুবেই আমাৰ অসমবাসীৰ লগতে ময়ো দুখ প্ৰকাশ কৰিছোঁ যাতে ভৱিষ্যতে তেনেকুৱা ঘটনা নহয় এজন সহজ সৰল প্ৰকৃত শিল্পী মনৰ আছিল দিগন্ত ভাৰতী ককাইদেউ আৰু দিগন্ত ভাৰতী ককাইদেউ আমি চাবলৈ যদি যাওঁ 90 দশকৰ পৰা এতিয়ালৈকে গীত লিখি গৈছে সুন্দৰ গীত আমাৰ অসমবাসীক উপহাৰ দিছে গতিকে যোৱা পৰহি যিটো ঘটনা ঘটিলে দিগন্ত ভাৰতী ককাইদেউৰ লগত আচলতে দিগন্ত ভাৰতীক হয় গীত পৰিৱেশন কৰিবলৈ মতা নাছিলে তেখেতৰ ৱাইফক মাতিছিলে অসধৰ্মিনীক গতিকে তেখেতে আচলতে বিহু প্ৰগ্ৰেম চাব আহিছিলে আৰু কিছু বিহু কমিটিৰ সদস্যৰ নিৰ্দেশতে তেখেতে গীত পৰিৱেশন কৰিবলৈ গৈছিলে আৰু মাতিছিলে একচুৱেলি ষ্টেজত মাতি এজন আৰ্টিষ্টক তেনেদৰে অপমান কৰাটো অতি দুৰ্ভাগ্যজনক বিষয় মই অতি সোনকালে পূব গুৱাহাটী আমাৰ চান্দমাৰী বিহু কমিটিৰ সদস্যসকলক আমাৰ দিগন্ত ভাৰতী ছাৰৰ ওচৰত ক্ষমা বিচাৰিবলৈ মই অনুৰোধ জনালোঁ আৰু গোটেই অসমবাসীৰ ৰাইজৰ আগত ক্ষমা বিচাৰক আচলতে তেনেকুৱা পৰিৱেশ আচলতে ভৱিষ্যতৰ দিনত আমি হোৱাটো নিবিচাৰোঁ আৰু শিল্পী এজনক তেনেকৈ অপমান কৰাটো বহুত বেয়া বিষয় গতিকে এইটো পৰ্যায়লৈ যাব নালাগে মই আহ্বান জনালোঁ থেংক ইউ ছ' মাছ